নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে স্বাগতম জনাইছো ইণ্ডিয়ান ডিফেন্স মিনিষ্ট্ৰী অফ হোম এফেয়াৰ ফালৰ পৰা ASC চেণ্টাৰ সাউথ 2ATC এমপ্লয়মেন্ট নটিচ মানে ASC চেণ্টাৰ সাউথ সেকেন্ড ATC ফালৰ পৰা কিছুমান পোষ্ট আহিছে ডিফেন্সৰে চাকৰি হয় এইখিনি আপোনালোক কোনে কোনে এপ্লাই কৰিব পাৰিব বয়স কিমান লাগিব কোৱালিফিকেশন কিমান লাগিব কোৱালিফিকেশন বুলি কওঁতে ইয়াত সিম্পল মেট্ৰিক পাস কৰিও আপোনালোকে এপ্লাই কৰিব পাৰিব যদি ডিফেন্সত যোৱাৰ ইচ্ছা আছিল বা বয়সটো যদি আপোনালোকৰ পাৰ হৈ গৈছে কিন্তু এইখিনি পোষ্টৰ অলপ বেছি লাগে বয়সটো দিছে এইখিনি পোষ্ট আপোনালোকে যাব পাৰিব ভিডিওটো আৰম্ভ কৰাৰ আগতে এটা কথা কৈছো ভিডিওটো অলপ দীঘলীয়া হ'ব গোটে নটিচখন যেহেতু বুজাব লাগিব নটিচখন অকমান বহুখিনি কথা বুজাবলৈ এইখিনি পোষ্ট যেটো অফলাইনত এপ্লাই হ'ব অনলাইন নহয় হেবে আপোনালোকে ভালদৰে ভিডিওটো হেখলৈকে চাব চেনেলটো যদি ইতেলৈ সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থৰিব তেতিয়াই মই আগলৈ এনে ধৰণৰ গুৰুত্বপূৰ্ণ চাকৰি ৰিলেটেড যদি ভৱিষ্যতে চাকৰি এটা লম বুলি ভাবিছে ভিডিওসমূহ পাই থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থৰিব তেতিয়াই ভিডিও আপলোড দিয়াৰ লগে লগে নটিফিকেশন পাব আৰু ভিডিওসমূহ কন্টিনিউ চাই থাকিব পাৰিব আহক এতিয়া আমি ভিডিওটো আৰম্ভ কৰো গভৰ্নমেন্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰী অফ ডিফেন্স ASC চেণ্টাৰ সাউথ -2nd ATC এমপ্লয়মেন্ট নটিচ এখন এমপ্লয়মেন্ট নটিচ হয় আপোনালোকৰ কোনটো চেণ্টাৰ ফুল বা চাই লওক দা প্ৰেসিডেন্ট অফিচাৰ সিভিলিয়ান ডাইৰেক্ট ৰিক্ৰুটমেন্ট বোৰ্ড CHQ ASC চেণ্টাৰ সাউথ 2ATC আগ্ৰাম পোষ্ট বাংগালোৰ 07 এইটো এড্ৰেছত আপোনালোকে ফৰ্মখন পঠিয়াব লাগিব পোষ্ট কি আহিছে আপোনালোকে চাই লওক এক নম্বৰ পোষ্টটো হৈছে সিভিলিয়ান কেটাৰিং ইনস্ট্ৰাকশন অনলি ফৰ মেল কেনেছে মানে সিভিলিয়ান কেটাৰিংৰ পোষ্ট আছে তাত পোষ্ট কম আছে যথেষ্ট আপোনালোকৰ কোড কিমানটা আছে ভালকে আপোনালোকৰ ভিডিওটো পোষ্ট কৰি চাই যাব তাৰ পিছত আপোনালোকৰ এইখিনি গোটেইখিনি যদি কৈ যাও বহুত বেছি দীঘলীয়া হৈ যাব এইটো অকমান কোৱালিফিকেশনটো বেলেগ ধৰণৰ লাগে সেইভাবে আপোনালোকৰ যিকিটা আপোনালোকে এপ্লাই কৰিব পৰা পোষ্ট সেইকিটা কথাহে কম ইয়াৰ আছে কুকমেনৰ পোষ্ট আছে অনলি ফৰ মেল ক্যান্ডিডেট আপোনালোক পে স্কেলটো ৰাখিছে 19900 19900 পৰা কুকমেনৰ পোষ্ট কেইটাত আপোনালোকে চাই লওক টোটাল কম পোষ্ট আছে কম পোষ্ট থাকিলে একো নাই আপোনাক যেটো চাকৰি এটাই লাগে তাৰ পিছত MTS চকীদাৰ মাল্টিটাস্কিং ষ্টাফৰ চকীদাৰৰ পোষ্ট আছে তাৰ 18000 টকা দৰমহা আৰু লগত আদাৰ এলাউন্স যিখিনি হেখিনি গোটেখিনি লাগিব ভাল চাকৰি চেন্ট্ৰেলৰ চাকৰি এখিনি কোনো ধৰণৰ টেম্পৰাৰী বেছ নহয় পাৰ্মানেন্ট চাকৰি আপোনালোকে যদি ল'ব পাৰে এখিনি ভাল পোষ্ট হয় তাৰপা সিভিলিয়ান মটৰ ড্ৰাইভাৰৰ পোষ্ট আছে মেল তাৰ পিছত মেল ক্যান্ডিডেট তাৰ পিছত ক্লিনাৰৰ পোষ্ট আছে ফায়াৰ ইঞ্জিন ড্ৰাইভাৰ আছে ট্ৰেডছমেন মেট এইখিনিত আপোনালোকে সিম্পল মেট্ৰিক পাস কৰি এপ্লাই কৰিব পাৰিব ট্ৰেডছমেন মেট আৰু কুকমেন এইখিনি মেট্ৰিক পাস কৰি এপ্লাই কৰিব পাৰিব লৰাইহে কৈছে অনলি মেল ফৰ ক্যান্ডিডেট পাৰিব তাৰ পিছত ট্ৰেডছমেন মেট লেবাৰ এইখিনি পোষ্টত আপোনালোকে এপ্লাই কৰিব পাৰিব তাৰ পিছত আৰু ইফালে কি পোষ্ট আছে চাই লওক ক্লিনাৰৰ পোষ্ট আছে তাৰপা কোন জায়গাত পোষ্ট আছে হেতু কথাও ইয়াত উল্লেখ কৰিছে কলকাতাত আছে ফায়াৰ ইঞ্জিন ড্ৰাইভাৰৰ সাৰগানাথ আছে ট্ৰেডছমেন মেট লেবাৰ আপোনালোকে আমাৰ যদি চাই অসমৰ লৰা ছোৱালীৰ কাৰণে কোড পোষ্ট আছে নাৰেংগীত পোষ্ট আছে চাই লওক পাটনাক লিমখাং নাৰেংগী মাহজান গাংটক তাৰ পিছত লেবেং আৰু পাটনা আমাৰ অসমৰ যদি চাই আপোনাৰ নাৰেংগীত পোষ্ট আছে দেখিছে আমাৰ গুৱাহাটী নাৰেংগীত পোষ্ট আছে আপোনালোকে চিন্তা কৰিব নালাগে এখিনি পোষ্টত অল ইন্ডিয়া বেছত পোষ্টখিনি ওলাইছে কিন্তু আপোনালোকৰ টোটাল 41 টা পোষ্ট ওলাইছে আপোনালোকৰ আমাৰ অসমৰ লৰায়ও এপ্লাই কৰিব পাৰিব ইয়াত যেহেতু ছোৱালীৰ কথা উল্লেখ কৰা নাই ছোৱালী এপ্লাই কৰিব নোৱাৰিব অনলি লৰাইহে এপ্লাই কৰিব পাৰিব কোৱালিফিকেশন আপোনাৰ কুকমেনত যিকিটা মেট্ৰিক পাস কৰি এপ্লাই কৰিব পাৰিব সেই পোষ্ট কিটা আপোনালোকৰ কোৱালিফিকেশনটোহে চাইছো বাকিবোৰ ইমান চাই থকা নাই কুকমেনত যদি এপ্লাই কৰিব বুলি ভাবে তেন্তে সিম্পল মেট্ৰিক পাস কৰিলে হ'ব আৰু তাৰপা 2 নম্বৰ এটা অপচন ৰাখিছে মোষ্ট হেভ নলেজ অফ ইণ্ডিয়ান কুকিং এণ্ড প্ৰফিচিয়েন্সি ইন ট্ৰেড মানে আপোনালোকৰ ভাত বনোৱাৰ যেটো কুকমেনৰ হেতু জ্ঞানটো সাময়িক জ্ঞানটো থাকিব লাগে বুলি কৈছে আৰু ডিজায়াবল টু হেভ 1 ইয়াৰ এক্সপেৰিয়েন্স ইন ট্ৰেড মানে ডিজায়াবল বুলি যেতিয়া ৰাখে তো হলেও হয় নহলেও হয় ডিজায়াবল বুলি যেতিয়া উল্লেখ থাকে এক বছৰ যদি এক্সপেৰিয়েন্স থাকে তেতিয়া ভাল বুলি কৈছে তাৰ পিছত MTS চকীদাৰ মেট্ৰিক পাস কৰিলে এপ্লাই কৰিব পাৰিব মই কৈছো আৰু সোল বি প্ৰফিচিয়েন্সি ইন ট্ৰেড ৱৰ্ক মানে কি হয় চকীদাৰ কাম গিলাক দেখিছে আপোনাৰ ৰখি থকা হ'ব কোনোবা ঘৰ বা কিবা ৰখি থকা হ'ব এটো কি আৰু জানিব সবে জানে এই চকীদাৰখিনিত আপোনালোকে এপ্লাই কৰিব পাৰিব সিভিলিয়ান মটৰ ড্ৰাইভাৰ যদি এপ্লাই কৰো বুলি ভাবে আপোনাৰ ড্ৰাইভিং লাইসেন্স লাগিব এইখিনি অকমান টেকনিক্যাল লাইনৰ পোষ্ট আপোনালোকে এই অফিচিয়েল নটিফিকেশনখন তলৰ ডেসক্ৰিপচনত দি থম ডেসক্ৰিপচনৰ লিংকৰ পৰা আপোনালোকে যদি এনে ধৰণৰ এক্সট্ৰা ড্ৰাইভিং লাইসেন্সে হওক আপোনালোকৰ কাৰিকৰী কোৱালিফিকেশন যদি আছে এক্সট্ৰা তেতিয়া আপোনালোকে ভালদৰে চাই ল'ব যোনটো পোষ্টত যোগ্য হ'ব সেইখিনি আপোনালোকে এপ্লাই কৰিব পাৰিব কিন্তু মই অনলি মেট্ৰিক পাস কৰি কোনো ধৰণৰ এক্সপেৰিয়েন্স নলগা পোষ্টখিনি কথাহে কৈছো আপোনালোকে কুকমেনত পাৰিব MTS চকীদাৰত পাৰিব তাৰ পিছত আৰু ট্ৰেডছমেন মেট তাত আপোনালোকে মেট্ৰিক পাস কৰিলে এপ্লাই কৰিব পাৰিব
ট্ৰেডছমেন মেট লেবাৰ মানে আপোনাৰ লেবাৰ এইটো ৱৰ্ডটো বেয়া কিন্তু চৰকাৰী চাকৰি হয় সম্পূৰ্ণ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ চাকৰি ডিফেন্সৰ চাকৰিয়ে হয় আপোনালোকৰ ফিজিকেল টেষ্টটো হ'ব মই আগলৈ কৈ যাম ভিডিঅ'টো আপোনালোকে চাই যাওক আপোনালোকৰ মেট্ৰিক পাছ কৰিয়ে আপোনালোকৰ ট্ৰেডছমেন মেটত আপোনালোকে এপ্লাই কৰিব পাৰিব আপোনাৰ এই মেটছ মানে হ'ল আপোনালোকৰ সহায়ক ডিফেন্সৰ যিবিলাক কাম থাকে ATC চেণ্টাৰ এইবিলাক সহযোগ কৰিব লাগে সেইটোৱে সহায়ক বুলি ক'ব পাৰি আপোনালোকৰ চিভিলিয়ান পোষ্ট তাৰপিছত আহিলে ফিজিকেল ষ্টেণ্ডাৰ্ড এণ্ড এণ্ডুৰেঞ্চ টেষ্ট স্কিল টেষ্ট আপোনালোকৰ ফিজিকেল টেষ্ট হ'ব কোনকেইটা পোষ্টৰ কাৰণে চাই লওক ট্ৰেডছমেন মেট মই কৈছোঁ ট্ৰেডছমেন মেটৰ কাৰণে আপোনালোকৰ যেন সহায়ক যিখিনি ডিফেন্সৰ পোষ্ট আছে তাত আপোনালোকৰ ৰানিঙে হ'ব প্ৰথম 1.5 কিলোমিটাৰ 1500 মিটাৰ ৰানিং হ'ব 6 মিনিটৰ ভিতৰত আপোনালোকে কমপ্লিট কৰিব লাগিব তাৰপিছত 2 নম্বৰ কেয়াৰিং এ ৱেইট 50 kg টু এ ডিষ্টেঞ্চ 200 মিটাৰ ইন 100 ছেকেণ্ড মানে 50 kg আপোনালোকে দাঙি লৈ 200 মিটাৰ দৌৰিব লাগিব 100 ছেকেণ্ডৰ ভিতৰত মানে আপোনাৰ 1.5 মিনিট 10 ছেকেণ্ড 1 মিনিট 40 ছেকেণ্ডৰ ভিতৰত 200 মিটাৰ কমপ্লিট কৰিব লাগিব 50 kg দাঙি লৈ চাই লওক আপোনালোকৰ অকণমান কষ্টই আছে আপোনালোকে পাৰিব তাৰপিছত ফৰ ESM আপোনাৰ এক্স ছাৰ্ভিচমেন যদি হয় তলৰ এইকেইটা এক্সট্ৰা অকণমান টাইমিংটো বেছি দিছে আৰু ৱেটটো অলপ কমকৈ যেহেতু বহুত বয়সলৈকে এক্সপেৰিমেণ্টে পাৰিব 40-45 বছৰলৈকে সেইখিনি এক্স ছাৰ্ভিচমেনৰখিনি চাই নাথাকোঁ আমাৰ চিম্পুল যিখিনি মেট্ৰিক পাছ কৰি আপোনালোকে যদি এপ্লাই কৰে ট্ৰেডছমেন মেটত 1.5 কিলোমিটাৰ ৰানিং কৰিব লাগিব 6 মিনিটৰ ভিতৰত আৰু 50 kg দাঙি লৈ দৌৰিব লাগিব 200 মিটাৰ 100 ছেকেণ্ডৰ ভিতৰত তাৰপিছত এইখিনি এক্স ছাৰ্ভিচমেন 40 বছৰ ওপৰত যদি হয় এক্সট্ৰা অকণমান ৰাখিছে এইখিনি টাইমিংখিনি অলপ বেছি দিব তাৰপিছতে ফায়াৰ ইঞ্জিন ড্ৰাইভাৰ আপোনালোকৰ ফায়াৰ ইঞ্জিন ড্ৰাইভাৰত যদি কৰে তেতিয়াও আপোনালোকৰ ফিজিকেল টেষ্ট হ'ব এইখিনি আপোনালোকৰ ড্ৰাইভিং লাইচেঞ্চ লাগিব ইঞ্জিন ড্ৰাইভাৰিঙৰ আপোনালোকে জানিব লাগিব হাইটটো ৰাখিছে 165 চেণ্টিমিটাৰ তাত অলপ ৰানিং প্ৰচেছটো অলপ বেলেগ হয় তাত 65.5 kg মানে 165.5 kg দাঙি লৈ দৌৰিব লাগিব আপোনাৰ 183 মিটাৰ 96 ছেকেণ্ডৰ ভিতৰত আপোনালোকৰ 2.7 মিটাৰ লং জাম্প মাৰিব লাগিব 2.7 মিটাৰ তাৰপিছত আৰু 3টা চান্সৰ ভিতৰত আপোনালোকৰ ওপৰলৈ 3 মিটাৰ বগাইও যাব লাগিব এইখিনি আপোনালোক এক্সট্ৰা ৰাখিছে যদি ফায়াৰ ইঞ্জিন ড্ৰাইভাৰত এপ্লাই কৰে এইখিনি যিহেতু সকলোৱে মেট্ৰিক পাছ কৰি নাথাকে সেইবাবে সেইখিনি কথা ফুল ডিটেইলৰ প্ৰয়োজন নাই ট্ৰেডছমেন মেটৰ ফিজিকেল টেষ্টখিনি কথা গম পালে তাৰপিছত এজ লিমিটটো আপোনালোকে কুকমেন MTS চকীদাৰ তাৰপিছত ট্ৰেডছমেন মেট এইকেইটাত যদি এপ্লাই কৰোঁ বুলি ভাবে তেন্তে বয়সটো আপোনালোকৰ হ'ব লাগিব 18 বছৰৰ পৰা 25 বছৰলৈকে পাৰিব জেনেৰেল ল'ৰা ছোৱালীয়ে আৰু যদি আপোনালোক SC ST যদি হয় চৰি এইখন স্কল হৈ গুচি গ'ল মই আকৌ এবাৰ ওপৰলৈ ভালদৰে দি চাই লৈছোঁ আপোনালোক যদি SC ST হয় তেতিয়াহ'লে 5 বছৰ এজ ৰিলেক্সেশ্যন পাব আৰু যদি OBC হয় তেন্তে 3 বছৰ এজ ৰিলেক্সেশ্যন পাব তাৰপিছত আৰু ইয়াত ৰাখিছে দ্য এজ অফ দ্য কেণ্ডিডেট ফৰ চিভিলিয়ান মটৰ ড্ৰাইভিং মষ্ট বি বিটুইন আপোনাৰ চিভিলিয়ান মটৰ ড্ৰাইভিঙত যদি এপ্লাই কৰে 18 বছৰ পৰা 27 বছৰলৈকে এপ্লাই কৰিব পাৰিব আপোনাৰ MTS চকীদাৰ আৰু কুকমেন এইকেইটাত আপোনালোকৰ স্কিল টেষ্ট এটা হ'ব প্ৰথমতে তাৰপিছতহে আপোনালোকৰ এক্সাম হ'ব এই কি প্ৰথম স্কিল টেষ্ট আৰু ফিজিকেল টেষ্টৰ কথা ক'লোঁ তাৰপিছত আপোনাৰ যিহেতু এইটো অফলাইনত এপ্লাই কৰিব লাগিব যেতিয়া সেই স্কিল টেষ্ট বা ফিজিকেল টেষ্ট চকীদাৰ আৰু আপোনালোকৰ কুকমেনৰ কাৰণে যদি এপ্লাই কৰে সেই ট্ৰেড টেষ্টটো যদি পাছ কৰে তাৰপিছত আৰু যদি ট্ৰেডছমেন মেটত যদি এপ্লাই কৰে তেন্তে ফিজিকেল টেষ্ট ৰানিংটো যদি পাছ কৰে যিটো লং জাম্প ৰাখিছে সেইখিনি যদি পাছ কৰে তাৰপিছতে এক্সাম অনুষ্ঠিত হ'ব এক্সাম হ'ব আপোনালোকৰ 150 মাৰ্কৰ এক্সাম হ'ব তাৰপিছত 2 ঘণ্টা সময় দিব আৰু তাত কোনো ধৰণৰ 0.25কে নিগেটিভ মাৰ্কিঙো থাকিব আপোনালোকৰ এইখিনি ফিজিকেল আৰু ট্ৰেড টেষ্টখিনি মাত্ৰ আপোনালোকৰ কোৱালিফাই নেচাৰত হ'ব মানে আপোনালোক পাছ কৰিলে হ'ব জাষ্ট কিন্তু আপোনাৰ সিলেকশ্যনটো এক্সামৰ দ্বাৰাহে হ'ব এক্সামত ভাল নম্বৰ পাব লাগিব তেতিয়াহে আপোনাৰ এক্সামৰ নাম্বাৰৰ পৰা ওপৰতহে আপোনালোকৰ চাকৰি পাবলৈ সক্ষম হ'ব এইবোৰ ফৰ্মবিলাক দি থৈছে মই এতিয়ালৈকে এখন ফুল অফিচিয়েল এমপ্লয়মেণ্ট নটিছত আহি এমপ্লয়মেণ্ট যিখন নিউজ পেপাৰ আছে তাত যে আহিব যিদিনা সেইদিনাৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব আৰু আপোনাৰ লাষ্ট ডেট হ'ব সেইদিনাৰ পৰা 21 দিনলৈকে আপোনালোকে এপ্লাই কৰি থাকিব পাৰিব যিদিনা এমপ্লয়মেণ্ট নিউজত আহে মই ভিডিঅ' আৰু এটা বনাই দিম ইতিমধ্যে বৰ্তমানলৈকে এমপ্লয়মেণ্ট নিউজত অহা নাই এইটো দেখিছে মই নিজৰ নামটো লিখি থৈছোঁ নটিছখন পাইছোঁ কেনেকৈ পাইছোঁ কি পাইছোঁ আপোনালোকে নুসুধিব আপোনালোকক খবৰটো জনাওঁ বুলিয়ে ভাবিলোঁ এইখন ফৰ্মবিলাক দি থৈছে মই A to Z ইয়াৰ পিছত চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যিদিনে এমপ্লয়মেণ্ট নিউজত নটিছখন আহি যায় সেইদিনাই আৰু এটা ফুল ভিডিঅ' ডিটেইলছত বনাই দিম ইয়াতকৈ আৰু কেনেদৰে ফৰ্মখন এপ্লাই কৰিব লাগিব সেইটো ভিডিঅ' অফলাইনত যিহেতু কৰিব লাগিব কেনেদৰে ডাকঘৰৰ যোগে পঠিয়াব লাগিব সেইখিনি ভিডিঅ' বনাই দিম আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব
আজি নটিফিকেশ্যনখন পাইছোঁ, মোৰ নিজৰ নামটো লিখি দি দিছে আৰু হয়তো কোনোবাই আপোনালোকৰ নটিছখন মোৰ ডেছক্ৰিপশ্যনৰ পৰা ডাউনলোড কৰি ভিডিঅ' বনাব পাৰে, সেইবাবে মই এইটো প্ৰাইভেটকৈ ৰাখিছোঁ। মোৰ নিজৰ নামটো ৰখাই যেতিয়া লিখি দিছোঁ ইয়াত, আৰু এখন আপোনালোকৰ দেখুৱাবগৈ নোৱাৰিব বেলেগত। সেইবাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। যিদিনে এমপ্লয়মেণ্ট নিউজত আহিব, এইখন দেখিছে এমপ্লয়মেণ্ট নটিছ বুলি, এমপ্লয়মেণ্ট নিউজ পেপাৰত অহাৰ দিনাৰ পৰা এপ্লাই ষ্টাৰ্ট হৈ যাব। খুব আহিব সোনকালে, জুলাই আগষ্ট মাহৰ ভিতৰতে আহিব লাগে। সেইদিনাৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব। এতিয়া ইনফৰমেশ্যনটো দিলোঁ, আপোনালোকে যদি ভিডিঅ'টো ইনফৰমেশ্যনটো পায়, পোষ্টখিনিৰ প্ৰতি যদি ইণ্টাৰেষ্টেড হয়, কৰোঁ বুলি ভাবে, তেন্তে আপোনাৰ চাকৰি লাগে, মুঠতে যিসকলক চাকৰি লাগে তেওঁলোকে এপ্লাই কৰিব। এটাই থওক বা দুটাই থওক মতলব নাই, আপোনাৰ চাকৰি যিহেতু এটাই লাগে, সেইবাবে এপ্লাইটো কৰিলে ভাল হ'ব। অফলাইনত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ কাটিব নালাগে। জাষ্ট আপোনাৰ যিখিনি এডুকেশ্যন কোৱালিফিকেশ্যন ডকুমেণ্ট আছে জেৰক্স কৰি, আৰু আপোনালোকৰ ফৰ্ম এখন থাকিব, সেই ফৰ্মখন প্ৰিণ্ট কৰি ফিলআপ কৰি এটা খামত ভৰাই এপ্লাই কৰি দিলে হ'ল। আজিৰ ভিডিঅ'টো ইমানেই, সকলোকে শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। যিদিনে ফুল নটিফিকেশ্যন আহি যাব, ভিডিঅ' এটা বনাই দিম। আৰু এই নটিফিকেশ্যনখন অফিচিয়েল ৱেবছাইট অহা নাই যিহেতু, তলৰ ডেছক্ৰিপশ্যনতে পাই যাব। তাৰ পৰা আপোনাৰ নিজে গৈও ভালদৰে পঢ়ি চাওঁ বুলিলেও পাৰিব। ঘৰখন, পৰিয়ালটো, সমাজখন তথা দেশখনৰ উন্নতি হওক, প্ৰতিটো ক্ষেত্ৰত কাম কৰি যাওক। আপোনালোকৰ লক্ষ্য উদ্দেশ্য সোনকালে পূৰণ হওক, তাৰে কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই আজিৰ ভিডিঅ'টো ইমানতে ৰখাইছোঁ। ধন্যবাদ।